নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ ৰাহুল ছাৰ। আমি যেনেকৈ ড্ৰয়িং ক্লাছ কৰি আহিছোঁ, প্ৰত্যেক দিনে আমি ড্ৰয়িং ক্লাছ কৰি আহিছোঁ শনিবাৰে দেওবাৰে, ঠিক সেইধৰণে মই তোমালোকলৈ এটা সৰু সৰু ড্ৰয়িং ক্লাছৰ ভিডিঅ' তোমালোকলৈ পঠোৱাৰ ব্যৱস্থা কৰিছোঁ। তোমালোকৰ প্ৰত্যেকৰ ছবি বহুত ধুনীয়া হৈছে। ছবি যাতে তোমালোকৰ আৰু ভাল হওক, যাতে আৰু ধুনীয়া আঁকিব পাৰা, তাৰ প্ৰতি লক্ষ্য ৰাখি মই এই প্ৰচেষ্টা হাতত লৈছোঁ। আৰু মই আশা কৰোঁ তোমালোকে ড্ৰয়িং ক্লাছত ক্লাছ কৰাৰ উপৰিও ঘৰতো মই পঠোৱা এই ভিডিঅ'খিনি চাই মই শিকোৱা কৌশলবিলাক তোমালোকে অৱলম্বন কৰি তোমালোকৰ ছবি যাতে আৰু সুন্দৰ কৰি তুলিব পাৰা, তাৰ প্ৰতি মই আশা ৰাখি আজিৰ এই ড্ৰয়িঙৰ ক্লাছটো আৰম্ভ কৰিব ওলাইছোঁ। আমি যিহেতু প্ৰথম বেছিক ক্লাছৰ পৰা আৰম্ভ কৰিছিলোঁ, বেছিক ৰেখাৰ পৰা আৰম্ভ কৰিছিলোঁ, আজিও আমি প্ৰথম ৰেখাৰ পৰা আৰম্ভ কৰিম। তোমালোকে প্ৰত্যেকৰে ৰেখা অতি সুন্দৰকৈ আঁকিব পৰা হ'লেহে তোমালোকে বিভিন্ন ছবি আঁকিব পৰা হ'বা। সেইবাবে মই দেখুওৱা টিপছবিলাক তোমালোকে ফ'ল' কৰি যাবা। মই এখন ড্ৰয়িং বুক লৈ লৈছোঁ আৰু মই এই আউটলাইনৰ পেঞ্চিলডাল লৈছোঁ। তোমালোকে যিকোনো ড্ৰয়িং বুক ল'ব পাৰা, নহবা নৰ্মেল বুকো ল'ব পাৰা, যিহেতু আমি প্ৰেক্টিছৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। তাৰ লগতে তোমালোকে পেঞ্চিল 4B আৰু 6B এই দুইটা গ্ৰেডৰ পেঞ্চিলহে ব্যৱহাৰ কৰিবা প্ৰথমতে। এতিয়া আমি এডাল ৰেখা আঁকিবলৈ যত্ন কৰিম, তাৰ কাৰণে প্ৰথম আমাৰ হাতটোৰ এটা এক্সাৰচাইজ হ'ব লাগিব। আমি পেঞ্চিলডাল হাতৰে বহুত জোৰকে ধৰিলে নহ'ব। পেঞ্চিলডাল তোমালোকে যিমান পাৰা তিমান লাইটলি ধৰিবা। লাইটলি মই দেখুওৱা ধৰণে পাতলকৈ ধৰিবা, কোমলকৈ ধৰিবা, লাইটলি ধৰিবা। আৰু সদায় তোমালোকৰ বহীত বা তুমি যিখন কাগজতে ছবি নাআঁকা কিয় কেতিয়াও দবহাই জোৰত হেঁচি জোৰকৈ কেতিয়াও নাআঁকিবা। সদায় পাতলকৈ লাইটলি আঁকিবলৈ চেষ্টা কৰিবা। যিমান লাইটলি আঁকিবা তোমাৰ ছবিখন তিমান ভাল হ'ব আৰু তোমাৰ ছবিখন কেতিয়াও লেতেৰা নহ'ব। সেইকাৰণে তোমালোকে সদায় লাইটলি আঁকিবলৈ চেষ্টা কৰিবা। এতিয়া আমি প্ৰথম ট্ৰাই কৰিব লাগিব আমাৰ পেৰেলেল লাইন, যিটো আমাৰ চব ছবিতেই ব্যৱহাৰ হয়। আৰু কৰিবলৈ যাওঁতে সদায় পেঞ্চিলডাল লাইটলি ধৰিবা আৰু লাইটলি ধৰি মই দেখুওৱা ধৰণে কৰিবলৈ চেষ্টা কৰিবা। পেৰেলেল লাইন আমাৰ বিভিন্ন ছবিত ব্যৱহাৰ হয়। পেঞ্চিলডাল লাহেকৈ ধৰি ল'বা, ধৰি লাহেকৈ ড্ৰ কৰিবা। এনেকৈ আমি এডাল লাইন দিলোঁ, পেৰেলেল লাইন। এতিয়া চোৱা, এনেকৈ কোনো কাৰণ নিদিবা, এইটো ভুল হয়। সদায় পেঞ্চিলডাল ধৰি ডাইৰেক্ট টানি দিবা, মই দেখুওৱা ধৰণে টানিবা। পেৰেলেলকৈ ইডালৰ সৈতে সমান সিডালকৈ পেৰেলেলকৈ লাইন টানি যাবা। হাতখন চিধা কৰি লৈ আঙুলি মুভমেণ্ট নকৰাকৈ টানি যাবা। এনেকৈ হোৱাৰ পিছত তোমালোকে আকৌ নেক্সট ইটো ছাইডৰ পৰা আকৌ টানিবা। যেনেকৈ আমি তেনেকৈ টানিছিলোঁ, আকৌ এনেকৈ টানিবা, প্ৰেক্টিছ কৰি যাবা। এই ধৰণে কৰি যাবা। এইটো 100 টাইমছ কৰিবা। এইফালৰ পৰা 100 বাৰ কৰিবা, এইফালৰ পৰা 100 বাৰ কৰিবা। এতিয়া তোমালোকৰ হাত সম্পূৰ্ণৰূপে চিধা হৈ যাব। সদায় বিভিন্ন ছবি আঁকিবলৈ যাওঁতে তোমালোকৰ এই পেৰেলেল লাইন ব্যৱহাৰ হ'ব আৰু এই লাইন তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা। ৰাফ পেজত প্ৰেক্টিছ কৰি থাকিবা। এনেকৈ ডেইলি 10 মিনিট হ'লেও কৰিবা। এটা ছাইডৰ পৰা কৰিবা, আন এটা ছাইডৰ পৰা কৰিবা, এটা ছাইডৰ পৰা কৰিবা, আকৌ আন এটা ছাইডৰ পৰা কৰিবা। অপজিট ডাইৰেকশ্যনছ।
দুই ফালৰ পৰা কৰিবা কাৰ্ভ লাইন এনেকৈ আৰম্ভ কৰি এনেকৈ লৈ যাবা আকৌ ইয়াৰ নেক্সট তলত এনেকৈ আৰম্ভ কৰি এনেকৈ লৈ যাবা আকৌ এনেকৈ লৈ যাবা এনেকৈ তোমালোকে ইডালৰ ওপৰত সিডালকৈ এনেকৈ তোমালোকে যিমান পাৰা কাৰ্ভ লাইনৰ প্ৰেক্টিছ কৰিবা 100 টাইমছ এইটো কৰিবা এনেকৈ 100 টাইমছ কৰিবা এতিয়া মই দেখুওৱা ধৰণে এনেকৈ 100 টাইমছ কৰিবা প্ৰেক্টিছ এনেকৈ কাৰ্ভ লাইনৰ প্ৰেক্টিছ কৰি গৈ থাকিবা আকৌ ঠিক তেনেকৈ ইফালৰ পৰাও আনিবা যেনেকৈ আমি ইফালৰ পৰা আনিলোঁ এতিয়া ইফালৰ পৰাও আনিবা দুই চাইডৰ পৰা হাতখন চলাব পাৰিব লাগিব এনেকৈ কাৰ্ভ লাইনৰ প্ৰেক্টিছ কৰিবা নেক্সট আমি প্ৰেক্টিছ কৰিব লাগিব আমাৰ ছবিৰ মেইন বস্তু চাৰ্কলটো আমাৰ বিশেষ দৰকাৰী বিভিন্ন ছবিত আমাৰ দৰকাৰ হ'ব আৰু চাৰ্কলটো কৰিব যাওঁতে আমি কেতিয়াও চাৰ্কলটো তোমালোকে এনেকৈ ফুট 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 দি পেলাই এনেকৈ নকৰিবা কেতিয়াও প্লাছ চিন কৰি পেলাই এনেকৈ জইনিং কৰি পেলাই নকৰিবা কোনো কাৰণ তোমালোকৰ সম্পূৰ্ণ চাৰ্কল নহ'ব তাৰ কাৰণে তোমালোকৰ হাতটো ফ্ৰী হ'ব লাগিব আৰু ফ্ৰী হেণ্ড প্ৰেক্টিছ কৰিবা ফ্ৰী হেণ্ড প্ৰেক্টিছ কৰিবা ফ্ৰী হেণ্ড চাৰ্কলটো বনাবলৈ চাবা এনেকৈ আমাৰ এটা চাৰ্কল বনি যাব ধুনীয়াকৈ ফ্ৰী হেণ্ড কৰিবা এনেকৈ চাৰ্কলটো বনাবা এনেকৈ চাৰ্কলটো হোৱাৰ পিছত ইয়াত তোমালোকে লাগিলে প্ৰথম অৱস্থাত বেয়া হওক কিন্তু এনেকৈ চাৰ্কল বনাবলৈ চেষ্টা কৰিবা এনেকৈ কৰাৰ লগে লগে আকৌ উল্টাই কৰিবা উল্টাই এই চিষ্টেমত এনেকৈও বনাবা বুজিছেনে এনেকৈও কৰিবা আকৌ এনেকৈও কৰিবা দুই পাকে এনেকৈ চাৰ্কলটো বনাবলৈ চাবা এনেকৈ কৰিবা 100 টাইমছ এনেকৈ 100 টাইমছ চাৰ্কলটো বনাবা ইয়াৰ পিছত আমাৰ বিশেষ প্ৰয়োজনীয় আৰু এটা আহি গ'ল অভেলটোৰ কাৰণে আমি এনেকৈ কৰিবা চোৱা আমাৰ অভেল বনি গ'ল হয়নে আকৌ এনেকৈ আকৌ উল্টাইও বনাবা উল্টাইও আমাৰ অভেল বনি গ'ল এনেকৈ তোমালোকে প্ৰেক্টিছ কৰি থাকিবা যে তোমালোকৰ হাতখন চিধা হ'ব বিভিন্ন ছবি আঁকিব পৰা হ'বা চোৱা এনেকৈ মই ডাঙৰ কৰি আনিছোঁ অভেলটো ডাঙৰ কৰি আনিছোঁ আৰু মাজলৈ আকৌ সৰু কৰি লৈ গৈ আছোঁ হ'ল এতিয়া যেনেকৈ আমি চাৰ্কলটো কৰিলোঁ যেনেকৈ আমি এতিয়া ইয়াত এটা আমি ধুনীয়াকৈ চাৰ্কল বনালোঁ হয়নে এই চাৰ্কলটো এতিয়া আমি এনেকৈ লৈ ইয়াৰ প্ৰথমতে এনেকৈ বনালোঁ চেমি চাৰ্কল এটা এনেকৈ বনাইছোঁ আকৌ উল্টাইও বনাইছোঁ এনেকৈও বনাইছোঁ এইটো আমাৰ বিভিন্ন কামত লাগিব শ্বেডিং কৰাৰ পৰা বুলি ছবি আকোঁতো আমাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ হাতখন এনেকৈ চলিব লাগিব তাৰ কাৰণে আমি এই চাৰ্কলটো এনেকৈ বনাইছোঁ চেমি চাৰ্কল আকৌ ইয়াত তলতো আমি এতিয়া আকৌ এনেকৈ এবাৰ এনেকৈ কৰিলা আকৌ এবাৰ এনেকৈ কৰিলা এনেকৈ 100 টাইমছ এনেকৈ 100 টাইমছ পুৰা প্ৰেক্টিছ কৰিবা এইটো কৰিবলৈ আকৌ তেনেকৈ ছাইডলৈ প্ৰথমতে আমি এনেকৈ কৰিছোঁ আকৌ আমি এবাৰ এনেকৈ কৰিম এনেকৈ প্ৰেক্টিছ কৰিবা আকৌ উল্টাইও কৰিবা এয়া আমাৰ
মই দেখুৱা ধৰণে এনেকে প্ৰেক্টিছ কৰি যাবা এনেকে প্ৰেক্টিছ কৰি যাবা লাইন বাই লাইন এনেকে টু লাইন বাই লাইন এনেকে প্ৰেক্টিছ কৰি যাবা নেক্সট ইয়াৰ পিছত আমি শিকিব লাগিব এই কাৰ্ভ লাইনটো এবাৰ আমি ওপৰৰ পৰা তললৈ দিম এনেকে এছটো নিচিনাকে দি আমি তাৰ নিচিনা আমি আকৌ লাইন বনাই গৈ থাকিম তাৰ নিচিনাকে আমি আকৌ লাইন বনাই গৈ থাকিম এনেকে এতিয়া ইয়াত আকৌ তলৰ পৰা আকৌ ওপৰলৈ দিম এতিয়া যেনেকে দিলোঁ এনেকে আকৌ তলৰ পৰা ওপৰলৈ দিম এনেকে এইটো প্ৰেক্টিছ 100 টাইমছ এনেকে ওপৰলৈ এবাৰ তললৈ এবাৰ এইটো প্ৰেক্টিছ কৰিবা নেক্সট চাৰ্কল দেখিছানে কেনেকৈ গোল হৈছে নেক্সট এতিয়া আমি কিছুমান একা বেকা ৰেখাও দৰকাৰ হয় চাই লোৱা এনেকে সিধাকে লৈ যাবা আকৌ ঠিক তেনেকে ওপৰৰ পৰা আকৌ এনেকে লৈ যাবা এটো হৈ গ'ল আমাৰ প্ৰেক্টিছ আকৌ এই লাইনটোৰ ওপৰত আকৌ প্ৰেক্টিছ কৰিবা লাইনে পৰিবলৈ আকৌ এটো লাইনে পৰিবলৈ প্ৰেক্টিছ কৰিবা আকৌ ঠিক তেনেকে এফালে এটো লাইনে যাবলৈ চেষ্টা কৰিবা এনেকে প্ৰেক্টিছ কৰিবা এটো বিশেষ দৰকাৰী ইয়া তোমাৰ হাত যেনি গৈছে তেনি গম পাই যাব তেতিয়া ইয়া এনেকে লাইনটো তলত আকৌ এডাল লাইন বনাইছো এনেকে প্ৰেক্টিছ কৰিবা আৰু মই এতিয়া দেখুৱা ধৰণে এটা যিখিনি দেখালো এইখিনি প্ৰেক্টিছ কৰিবা ঘৰত একেবাৰে ফ্ৰী টাইমত সময় পালে এইবিলাক কৰি থাকিবা তো তোমালোকৰ হাত বহুত চিধা হৈ যাব হাত বহুত ধুনীয়া হ'ব আৰু হাত যিমানে ভাল হ'ব তোমালোকৰ বিভিন্ন ছবি আঁকিব পৰা হ'বা শেডিং ভাল হ'ব সব ভাল হ'ব এতিয়া মই তোমালোকক যেনেকৈ আঁকিব শিকাইছোঁ আমাৰ এতিয়া অভেলটোৰে যেতিয়া আমি ইয়াত অভেলটো আঁকিম আঁকিলে ইয়াত আমি চাবা কি হ'ব অভেলটো যদি আঁকিলোঁ তলত আমি এনেকৈ জইন কৰিলোঁ এতিয়া এইকণতে মিডল সাইড ইয়াৰ পৰা এনেকৈ ধৰিলোঁ ইয়াৰ পৰা এনেকৈ দিলোঁ অকণমান দাঙি দিলোঁ মাজতে অকণমান দাঙি দিলোঁ হয়নে ইয়াত অকণমান এনেকৈ আমি শেডিং দেখালোঁ হ'ল এতিয়া আমি ইয়াৰ পৰা এনেকৈ দিলোঁ ইয়াত এনেকৈ দেখালোঁ ইয়াত এনেকৈ দেখালোঁ এইটো আমাৰ এটা কি হ'ল চাকি এটা হ'ল এতিয়া আমাৰ এই ওভেলটোৰ পৰা আমি আঁকিব পাৰিলোঁ হয়নে ঠিক তেনেকৈ আমি তাৰমানে বিভিন্ন ছবি আঁকিব পাৰিম এইখিনি বস্তু ব্যৱহাৰ কৰি আমি বিভিন্ন ছবি আঁকিব পাৰিম ইয়াৰ লগতে তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা ষ্ট্ৰেট লাইন জইন এইটো আমাৰ ৰেক্টেংগল ঠিক তেনেকৈ এইটো আমাৰ ট্ৰায়েংগল এইখিনি আমাৰ যিখিনি বেসিক শেপ এই শেপখিনিৰে আমাৰ বিভিন্ন ছবি মানে গোটেই আমি যিমান ছবি আঁকি গৈ থাকিম আমাৰ মানুহৰ পৰা বুলি ধৰি গছ গছনিৰ পৰা বুলি ধৰি ঘৰ দুৱাৰৰ পৰা বুলি ধৰি আমি যিবিলাক ছবি আঁকি গৈ থাকিম সব এই বেসিক শেপৰ আধাৰতে
সব ছবিবিলাক হৈ যায় এতিয়া আমি প্ৰথম এই বেসিক শেপ কেইটা যদি আমি ধুনীয়াকৈ আঁকিব পাৰোঁ তেতিয়া আমি সকলো ছবি আঁকিব পৰা হৈ যাম এই বেসিক শেপখিনি জানিলেই আমি সকলো ছবি আঁকিব পৰা হ'ম এতিয়া যেতিয়া আমি এই বক্সটো চাবা এই বক্সটো আমি এতিয়া এনেকুৱা এটা বক্স বনাব বিচাৰিছোঁ দুটা সমান সাইজৰ দুটা বক্স বনালো ইয়াক ইয়াত লগালো ইয়াক ইয়াত লগালো ইয়াক ইয়াত লগালো ইয়াক ইয়াত লগাইছো হয়নে ই এটা ধুনীয়াকৈ এইখিনি যদি আমি এনেকৈ শেডিং কৰি দিওঁ এইখিনি যদি আমি এতিয়া এনেকৈ শেডিং কৰি দিওঁ ই চাবা এটা 3D লুক লৈ ল'ব এই বক্সটোৱে এটা 3D লুক এটা ল'ব 3D দেখা পোৱা যাব ইয়াক চোৱা এতিয়া এই শেপখিনিৰ পৰাই আমি বিভিন্ন বস্তু আঁকি গৈ থাকিব পাৰিম যাৰ বাবে মই তোমালোকক দেখাইছোঁ ঘৰত এইখিনি তোমালোকে প্ৰেক্টিছ কৰি গৈ থাকিবা আৰু অলপ হ'লেও সময় দিবা প্ৰেক্টিছৰ কাৰণে এতিয়া আমাৰ এই ট্ৰায়াঙ্গলটো যেতিয়া বনালা ইয়াত এতিয়া এইটো নিচিনা ষ্ট্ৰেট লাইন বনাইছে বা ইয়াত মিহি মিহিকৈ যিমানটো মিহিকৈ পাৰা কিমানটো মিহিকৈ ইয়াত ষ্ট্ৰেট লাইন বনাই যাবা তোমালোকৰ আঙুলি সিধা হ'ব আঁচ সিধা হ'ব বনাই যাবা আকৌ ঠিক তেনেকৈ ইয়াত বনোৱা নিচিনাকৈ আমি ইয়াত আকৌ ষ্ট্ৰেট লাইন বনাবা যিমান মিহিকৈ পাৰা তিমান মিহিকৈ এনেকৈ বনাবা ঠিক তেনেকৈ এই ট্ৰায়াঙ্গলটো বনাওঁতে ইয়াত যেনেকৈ গৈছে ইয়াকো তেনেকৈ বনাই যাবা বেকাকৈ তো বনাই যাবা এনেকৈ আকৌ ইয়াতো তেনেকৈ ওপৰ বজালে বহীখন নুঘূৰাবা দেই বহীখন ঘূৰাই নল'বা হাতটোহে আনিবা এনেকৈ বহীখন ঘূৰাই পেলাই নকৰিবা হাতটো এনেকৈ আনিবা এনেকৈ এইটো বনাবা ঠিক তেনেকৈ এতিয়া এইটো আছে ইয়াতো এনেকৈ বনাবা লাইন বনাবা এনেকৈ আকৌ ইয়াতো তেনেকৈ লাইন বনাবা যিমান প্ৰেক্টিছ কৰিবা এয়া বেকা হ'বলৈ দিয়া বেকা হ'লে বেকা হৈ যাবলৈ দিয়া কোনো কথা নাই কিন্তু বনাবলৈ চেষ্টা নেৰিবা চেষ্টা কৰি থাকিবা বনাই থাকিব ধুনীয়া হৈ গৈ থাকিব এইখিনি এতিয়া আমি এই কাৰ্ভ লাইন ব্যৱহাৰ কৰি চাবা আমি এটা আঁকিম এতিয়া ইয়াত কেনেকৈ আঁকিম চাবা এইটো কাৰ্ভ লাইন দিলোঁ এইটো ইমানৰ পৰা ইয়াৰ পৰা সমানে এডাল লাইন লৈ আহিলোঁ সমানে আনি ইয়াত জইন কৰি দিলোঁ এনেকৈ বনাইছোঁ আৰু এডাল লাইন হয়নে এতিয়া এইখিনিৰ পৰা এনেকৈ কৰি আনি এনেকৈ লগালোঁ ইয়াত এইখিনিৰ পৰাও এনেকৈ কৰি আনি ইয়াত লগালোঁ এইটো এনেকৈ দিবা এনেকৈ দিবা দিবা যেমন সুন্দৰ গছপাত হ'ল এতিয়া আমি যিকোনো এটা ছবি অঁকাৰ পিছত এই ছবিটো যেতিয়া আঁকিলোঁ আমি আঁকি হোৱাৰ পিছত যেতিয়া আমি ইয়াত শ্বেডিঙৰ কথা আহি পৰিল শ্বেডিংটো বুলি কওঁতে মই তোমালোকক আৰম্ভণিৰ পৰা কৈ আছোঁ যে ডাৰ্ক টু লাইট এণ্ড লাইট টু ডাৰ্ক কিন্তু তাৰ কাৰণে প্ৰথমতে আমি লাইট শ্বেডিঙৰ কথাটো জানিবই লাগিব লাইট শ্বেডিংটো হ'ল কি আমি যেতিয়া পেঞ্চিল ব্যৱহাৰ কৰিম আমি প্ৰেছাৰটো একে কমাই দি পেলাই হাতৰ প্ৰেছাৰটো একে কমাই দি পেলাই আমি লাইটলি শ্বেডিং কৰিব লাগিব হাতৰ প্ৰেছাৰটো একে কমাই দি আমি শ্বেডিং কৰিব লাগে হাতৰ প্ৰেছাৰটো বুলি কওঁতে গম পাইছানে কি এতিয়া এইডাল পেঞ্চিল লৈছোঁ এইটো মোৰ হাতটো আছে ইয়াত আমি এতিয়া পেঞ্চিলডাল যদি পুৰা জোৰত দিওঁ এইটো হ'ল আমাৰ পুৰা হাৰ্ড প্ৰেছাৰ তাৰ অলপ কমাই দিওঁ এইটো আমাৰ মিডিয়াম প্ৰেছাৰ আৰু আমি যে লাইটকৈ লাহেকৈ আমি চুওঁ পেঞ্চিলডাল কিন্তু আমাৰ লাইট প্ৰেছাৰ এতিয়া সেই এই প্ৰেছাৰটোৱে আমি ইয়াত বহীত এপ্লাই কৰিব লাগিব যদি আমি ইয়াত খুব হাৰ্ডলি প্ৰেছাৰ দিওঁ পেঞ্চিলডাল যদি জোৰত ঘঁহোঁ তেতিয়া আমাৰ জেগাটো ক'লা হ'ব তাৰপৰা আমি লাহে লাহে যেতিয়া আমি পেঞ্চিলডালৰ প্ৰেছাৰটো কমাই আনিম লাহে লাহে যে পেঞ্চিলডাল অকণমান তোমাৰ হেঁচাটো কমাই আনিম পেঞ্চিলৰ হেঁচাটো কমাই আনিম
লাহে 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 ওপৰলৈ উঠাই আনিম পেঞ্চিলডাল লাহে 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 আহি আহি আমাৰ একে লাইট হৈ যাবহি এইটো হৈ গ'ল আমাৰ ডাৰ্ক টু লাইট আৰু এই ডাৰ্ক টু লাইটটো কৰিব পাৰিলেই আমাৰ ছবিৰ বিভিন্ন ছবিত আমি শেডিং কৰিব পাৰিম আৰু এই শেডিঙৰ লগতে আমাৰ এটা কালাৰৰ কথা আহি যাব সেই কালাৰটো এই ডাৰ্ক টু লাইটৰ ওপৰতেই ভিত্তি কৰি থাকে সেইকাৰণে আমি এইটো শেডিং কৰিব যাওঁতে আমি প্ৰথমতে কি ভাবোঁ আমি কি কৰোঁ পেঞ্চিলডাল এনেকৈ লওঁ ধৰি লোৱা আমি এটা এতিয়া ইয়াত চাৰ্কল বনাই এটা বল বনাইছোঁ এটা বল বনালোঁ ধুনীয়াকৈ হ'ল এটা বল বনালোঁ লাইটলি এটা বল বনালোঁ পাতলকৈ এতিয়া আমি এই বলটোক ছাঁ পোহৰত দেখাব লাগিব শেডিং দিব লাগিব ইয়াৰ শেডিংটোৰ কাৰণে আমি এতিয়া কি কৰিম ই যে ঘূৰণীয়া সেইকাৰণে ইয়াৰ শেডিংটো ঘূৰণীয়াই হ'ব শেডিংটো কেতিয়াও চিধা চিধা ইয়াত শেডিং নহয় ই যে বস্তুটো ঘূৰণীয়া হ'ল সেইকাৰণে আমাৰ শেডিংটো ঘূৰণীয়া চিষ্টেমতে পৰিব ধৰি ল'লোঁ ইয়াত এইফালৰ পৰা পোহৰ আহি আছে আৰু আমাৰ ছাঁটো পৰিব এইফালে কেনেকৈ পৰিব এইটো গোল বস্তু হয়নে ইয়াৰ ছাঁটো ধৰি লওঁ আমি ইয়াত আহি গ'ল ইয়াৰ ছাঁটো এইকণ জেগাত ইয়াৰ ছাঁটো আহিল হ'ল এতিয়া আমি যেতিয়া শেডিং কৰিম তেতিয়া আমি কি কৰিব লাগিব এইখিনি জেগাত আমি শেডিং কৰি আহিলোঁ এইখিনি জেগাত আমাৰ পুৰাপুৰি ছাঁ পৰিব আৰু ছাঁটো কেনেকৈ পৰিছে ঘূৰণীয়াভাৱে ই যিহেতু বস্তুটো যিহেতু ঘূৰণীয়া ইয়াৰ ছাঁটোও ঘূৰণীয়াভাৱে পৰিছে চাই থাকিবা কেনেকৈ হয় ছাঁটো ঘূৰণীয়াভাৱে পৰিছে এনেকৈ আৰু ডাৰ্কৰ পৰা লাইট হৈ গৈ থাকিব ডাৰ্ক টু লাইট যিটো প্ৰচেছ কৰিছোঁ ডাৰ্ক টু লাইট হৈ গৈ থাকিব এইফালে ক্ৰমান্বয়ে লাইট হৈ গৈ থাকিব কাৰণ এইফালে পোহৰ পৰি আছে আৰু এইফালে ক্ৰমান্বয়ে ডাৰ্কনেছটো বেছি হ'ব ডাৰ্কনেছটো এইফালে বেছি হ'ব আৰু এইফালে ক্ৰমান্বয়ে লাইট হৈ গৈ থাকিব কিন্তু তোমালোকে এনেকৈও কৰিব পাৰা পেঞ্চিলটো এনেকৈ লৈ এনেকৈও কৰিব পাৰা ডাৰ্কনেছটো বঢ়াব পাৰা এনেকৈও কৰিব পাৰা আমাৰ এইখনতে লাইটটো বেছি পৰি আছে সেইকাৰণে আমাৰ ইয়াত ডাৰ্কনেছটো কম হৈছে আৰু এইফালে ছাঁ পৰিছে পুৰা সেইকাৰণে ইয়াত ডাৰ্কনেছটো বহুত বেছিকৈ আছে এই চাইডে ইয়াৰ এইফালে যিটো ছাঁটো পৰিব এই ছাঁটো আমাৰ ডাৰ্ক হ'ব আমি ডাৰ্ক টু লাইট শেডিং কৰিলোঁ
ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিব লাগিব শ্বেডিংটো। দেখিলে কেনেকৈ আমি কৰিলোঁ, আমাৰ ডাৰ্ক হ'ল, ডাৰ্কৰ পৰা ক্ৰমান্বয়ে লাইট হৈ গ'ল সিফালে। যিহেতু বস্তুটো ঘূৰণীয়া, তাৰ শ্বেডিংটো ঘূৰণীয়া ছিষ্টেমতে পৰিব। য'ত লাইট থাকে তাত পেঞ্চিলৰ প্ৰেছাৰটো একেবাৰে কমাই দিবা, য'ত ডাৰ্ক থাকে তাত পেঞ্চিলৰ প্ৰেছাৰটো অলপ বঢ়াই দিবা, সেইটোৱে কথা হ'ল। এনেকৈ আমি লাইটটো ডাৰ্ক দেখুৱাই এটা শ্বেডিং কৰিলোঁ পটাপট। এতিয়া এইখিনি প্ৰেক্টিচ কৰিবা। এইখিনি প্ৰেক্টিচ কৰিলে তোমালোকৰ ছবি আৰু বহুত ধুনীয়া হ'ব। মানে ডাৰ্ক টু লাইট প্ৰেক্টিচটো মই আকৌ দেখাই দিছোঁ। এইটো আমাৰ ডাৰ্ক হ'ল, ডাৰ্কৰ পৰা আমাৰ ক্ৰমান্বয়ে লাইট হৈ আহিল, পেঞ্চিলৰ প্ৰেছাৰ কমি গ'ল, পেঞ্চিলৰ প্ৰেছাৰ কমি গ'ল, লাষ্টৰ ফালে পেঞ্চিলৰ প্ৰেছাৰ একেবাৰে কমি গ'লগৈ, লাইট হৈ গ'লগৈ, পূৰা একেবাৰে লাইট হৈ গ'লগৈ। এইটো হৈ গ'ল ডাৰ্ক টু লাইট শ্বেডিং। এইটো প্ৰেক্টিচ কৰিবা। এইটো আমি বিভিন্ন জেগাত এপ্লাই কৰিব লাগিব, গম পালা? এতিয়া মই দেখুওৱা এইখিনি তোমালোকে প্ৰেক্টিচ কৰা, লগতে মই আৰু দি থাকিম ভিডিঅ', তোমালোকে চাই থাকিবা আৰু ঘৰত প্ৰেক্টিচ কৰি থাকিবা। ওকে, আজিলৈ ইমানেই। এইখিনি তোমালোকে ধুনীয়াকৈ প্ৰেক্টিচ কৰিবা ঘৰত। এইখিনি প্ৰেক্টিচ কৰিবা। আকৌ আমি এনেকুৱা এটা ভিডিঅ' লৈ আকৌ আহিম। তোমালোকে ভালকৈ শিকিবলৈ যত্ন কৰিবা আৰু মই যেনেকৈ দেখাই গৈছোঁ তেনেকৈ কৰিবলৈ চেষ্টা কৰিবা। বাই বাই।